মোৰ স্কুলখন পঞ্চগাঁও প্ৰথম খণ্ড, চুবুৰীখনৰ নাম মইনাগিৰি। স্কুলখন 1988 চনতে পতা আৰু স্থাপিতৰ পৰাই ময়ে তাৰমানে ফাউণ্ডাৰ টিচাৰ আৰু মোৰ লগত এজন আছিলে ছফিউৰ ৰহমান। সি যোৱা 31 মাৰ্চত সি অৱসৰ লয় আৰু 31 মাৰ্চৰ পৰা এপ্ৰিল, মে', জুন প্ৰায় 3 মাহ হ'ল মই অকলে স্কুলখন চলাই আছোঁ। কিন্তু এজন প্ৰধান শিক্ষকৰ যিখিনি কাম সেইখিনি আমাৰ বিভাগীয় কৰ্তৃপক্ষ গম পায় যে কেনেকুৱা পৰিস্থিতিত বিদ্যালয়খন চলি আছে। এজন শিক্ষকে স্কুলৰ কামবিলাকে কৰিব নে এই ল'ৰা ছোৱালীৰ ফটো দিব লাগে, বজাৰ কৰিব লাগে, ৰান্ধনিৰ সমস্যা আছে, সকলোবিলাক চম্ভালি স্কুলখন কেনেকৈ মই চলাই নিম অকলে। ইয়াৰ উপৰি মোৰ যিহেতু মই অকলশৰীয়া, হঠাৎ মোৰ কিবা এটা বেমাৰ আজাৰ হ'ল, তেতিয়া স্কুলখন মোৰ কি হ'ব? তেতিয়া স্কুলখন মোক নিশ্চয় বন্ধ কৰিব লাগিব। বন্ধ কৰি মোৰ বেমাৰ আজাৰ ট্ৰিটমেণ্ট কৰিব লাগিব। ল'ৰা ছোৱালী মোৰ 34, 1ত এইবুলি 5জন, 2ত আছে 9জন, 3ত হ'ল 4জন, 3ত 5জন, 4ত 4জন আৰু 5ত আছে 11জন। এগৰাকী শিক্ষক নিযুক্তি দিয়া বুলি মোক ডিষ্ট্ৰিক্টৰ পৰা কৈছিলে, জনাইছিলে যে আপোনাৰ স্কুলত শিক্ষক গৈছেনে? মই ক'লোঁ নাই, মইতো পোৱা নাই আৰু মই লেটাৰো পোৱা নাই, আজিলৈকে কোনো জইনো কৰা নাই। অফিচৰে মোক কৈছিলে কিবা আছিলে ইন্দ্ৰনীল দৈমাৰী নেকি, যে ইন্দ্ৰনীল দৈমাৰীক দিয়া হৈছে আপোনাৰ তাত, জইন কৰা নাই। মই কৈ দিছোঁ আজিলৈকে জইন কৰা নাই। এই বসুমতাৰী ছাৰে মোক ফোন কৰিছিল। এতিয়া মই বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাম যে অনতিপলমে মোৰ বিদ্যালয়ত এজন শিক্ষক নিযুক্তি দি ল'ৰা ছোৱালীৰ শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ কাৰণে মই বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাম।